আসসালামু আলাইকুম মই দিদার হোসেন আশা করছি আপনারা সবাই ভালো আছে আমার লগত আছে নার্জারি দাদাই আমাক মাতিছে দাদা বহুত বহুত ধন্যবাদ তার কারণে আজি দাদা তাত আহিছিলো আৰু দাদাৰ ছাগলীকেইটা চালো আৰু আপোনাৰ চাই আহিছে দাদা ছাগলীকেইটা গোটেইটা এৰাল দি আছে বহুত ধুনীয়াকে ঘাঁহ খাই আছে তো দাদা এখিনি একচুয়ালি জায়গাটোৰ নাম কি হ'ব এটো সপনগাঁও গৰাইমাৰীৰ মাজত হয় সপনগাঁও আৰু গৰাইমাৰীৰ মাজত আপোনালোকে কেতিয়াবা ইনষ্টাগ্ৰামতে কিছুমান চাই না যে ভৈৰৱকুণ্ডৰ ওচৰতে তাৰমানে কিছুমান তাৰমানে এৰিয়া আছে য'ত নেকি ল'ৰাবিলাক আহি গা ধয় এনেকৈ স্লোপিং মাৰি যায় তাত সপনগাঁৱতে সেইটো হয় আৰু এটা মই ইন্টাৰেষ্টিং বস্তু দেখাব বিচাৰো এয়া মোৰ পাহাৰৰ পিছফালে চাব পাৰে কিমান ধুনীয়া প্লেচ সুইজাৰলেণ্ডত আহিছো বুলি এনেকুৱা অনুভৱ হৈ আছে আৰু দাদা এনেকুৱা ধুনীয়া প্লেচতে তাৰমানে ফাৰ্মটো বনাইছে আপোনাক চাব মই যদি জুম কৰি মই দেখাব চেষ্টা কৰো এয়া চাব অৰুণাচল বৰ্ডাৰ ইয়াৰ পৰা দেখা যায় আৰু লগতে এইটো সাইডে ভুটান এইটো সাইডে ভুটান আছে না আমাৰ লেফট সাইডত ভুটান আছে এইটো সাইডত অৰুণাচল আছে আৰু এই অলপ পাহাৰ ভাঙা ভাঙাতে দেখা গৈ আছে মাটি দেখা গৈ আছে এইটো হল আমাৰ পিকনিক স্পট ভৈৰৱকুণ্ডৰ পিকনিক স্পট আৰু দাদা ইমান ধুনীয়া প্লেচত কোনো ফাৰ্ম কৰি আছে তাৰমানে সঁচাকৈ আহি আজি আমাৰ নিজে ভাল লাগি গৈছে যে না দাদা যিটো এটা কাম কৰিছে এনেকুৱা প্লেচত যিকোনো মানুহ আহিলেই ভাল লাগিব দাদা ইয়াতে কাঠৰ গছৰ পৰা লৈ ছাগলী ফাৰ্মৰ পৰা লৈ লেবু বাগানৰ পৰা লৈ একদম মাছৰলৈকে তাৰমানে কাম কৰি আছে আৰু আশা কৰোঁ দাদা আৰু উন্নতি কৰক এইটোৰ ফলত দাদা এতিয়া লাষ্ট আছে আপোনাৰ ডেইৰী ফাৰ্মত না গৰু ফাৰ্মত এটা আশা আছে না আৰু সঁচাকৈ তাৰমানে আপোনালোকে যদি কেতিয়াবা যদি আহে এইটো প্লেচত দাদাৰ লগত লগ কৰিব পাৰিব দাদাৰ ফাৰ্মবিলাক ভিজিট কৰি চাব পাৰিব বহুত ধুনীয়া মানুহ আৰু বহুতে ভাল লাগিছে আমাৰ তো আজি ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় জনাব ভিডিঅ'টো দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ